আমি যুঁজিমেই কংগ্ৰেছৰ জেহাদ চৰকাৰৰ বিৰুদ্ধে আকৌ এবাৰ সৰব হৈ পৰিল কংগ্ৰেছ ঘোষণা কৰিলে প্ৰতিবাদী কাৰ্যসূচী আমি যুঁজাৰু দল যুঁজিমেই আমাৰ জন্মই হৈছে আন্দোলনৰ পৰা আন্দোলন আমাৰ তেজত আমাৰ গাত আছে সেই আন্দোলনৰ এই যে আমাৰ আদৰ্শ হে আমি কেতিয়াও আমি ত্যাগ কৰিব নোৱাৰো চৰকাৰে আমাক যি শাস্তি দিয়ে দিয়ক আমি ভয় নাখাও বুলি হুংকাৰ গৌৰৱ গগৈ চৰকাৰে আমাৰ ওপৰত যিমানে কঠোৰ শাস্তি দিবলৈ বিচাৰে আমি ওয়েলকাম কৰিম আমি স্বাগতম জনাম কংগ্ৰেছ দল স্বাধীনতা সংগ্ৰামৰ পৰা জন্ম হোৱা এটা ঐতিহাসিক দল আমাৰ জন্মই হৈছে আন্দোলনৰ পৰা আন্দোলন আমাৰ তেজত আমাৰ গাত আছে যে আমাৰ আদৰ্শ হে আমি কেতিয়াও আমি ত্যাগ কৰিব নোৱাৰো হয় আকৌ এবাৰ প্ৰতিবাদৰ হুংকাৰ কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ এক সংবাদমেল সম্বোধন কৰি পুনৰ ঘোষণা কৰিলে প্ৰতিবাদী কাৰ্যসূচীৰ কথা কংগ্ৰেছৰ আকৌ প্ৰতিবাদী কাৰ্যসূচী এইবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ পদত্যাগৰ দাবী কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পদত্যাগৰ দাবীৰে মঙলবাৰে ৰাজ্যজুৰি হ'ব প্ৰতিবাদ সংসদৰ শীতকালীন অধিৱেশনত সংবিধান বিতৰ্কত ভাগ লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে বাবা চাহেব আম্বেদকাৰক অপমান কৰাৰ অভিযোগেৰে আজিও সৰব হৈ আছে কংগ্ৰেছ আৰু সেয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পদত্যাগৰ দাবীৰে 24 ডিচেম্বৰ মঙলবাৰৰ দিনটোত সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ জিলাই জিলাই কংগ্ৰেছে ৰূপায়ণ কৰিব প্ৰতিবাদী কাৰ্যসূচী এইবাৰ বাবা চাহেব আম্বেদকাৰ সন্মান সমদল উলিয়াব কংগ্ৰেছে এই কথা উল্লেখ কৰিলে গৌৰৱ গগৈয়ে যদি ভাৰতৰ গৃহমন্ত্ৰী ইমানে অহংকাৰী নিজকে আম্বেদকাৰ বাবা চাহেব আম্বেদকাৰকে বেছি শক্তিশালী বেছি ডাঙৰ মানুহ বিচাৰে ভাবে নিজকে তেতিয়া নিজৰ পদৰ পৰা ইস্তিফা দিয়ক পদত্যাগ কৰক ক্ষমা বিচাৰক আৰু পদত্যাগ কৰক আহা কাইলৈ বিভিন্ন ঠাইত বাবা চাহেব আম্বেদকাৰ সন্মান যাত্ৰা আয়োজন কৰা হ'ব 3 দিনৰ পিছত 27 তাৰিখে কৰ্ণাটকৰ বেলগাভি অঞ্চলত এটা বিশাল এটা সভা হ'বলৈ গৈ আছে গুৱাহাটীৰ প্ৰতিবাদত থাকিব যোৰহাটৰ সাংসদ গৌৰৱ গগৈ সোমবাৰে ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি যোৰহাটৰ সাংসদগৰাকীয়ে ক'লে যিদৰে তেওঁ বাবা চাহেব আম্বেদকাৰ নাম ল'লে তেওঁ যে নিজৰ ড্ৰয়িং ৰুমত বহি আছে আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত কথা পাতি আছে তেনেকুৱা যেন লাগিলে আজি সদনৰ ভিতৰত তেওঁ যিদৰে অপমানজনকভাৱে বাবা চাহেব আম্বেদকাৰ নাম ব্যৱহাৰ কৰিলে সেইটোতো সদনৰ ৰেকৰ্ডত সোমাই গ'ল এতিয়া চৰ্চা বিষয় হৈছে সংবিধানৰ 75th এনিভাৰ্চাৰী আৰু সেই সময়তে আমাৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া নিজৰ ভিতৰত যে প্ৰায়ত বাবা চাহেব আম্বেদকাৰৰ প্ৰতি যে কোনো শ্ৰদ্ধা নাই সেইখিনি কথা মুকলি হৈ গ'ল আনহাতে সংসদ ভৱনৰ প্ৰৱেশ দ্বাৰত প্ৰতিবাদত ঠেলা হেঁচাত ৰাহুল গান্ধীয়ে গটিয়াই বিজেপি সাংসদক আহত কৰাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে গৌৰৱ গগৈ চিচিটিভিৰ ফুটেজ ৰাজহুৱা কৰক আমি প্ৰত্যাহ্বান জনাইছো আৰু ফুটেজ আছে মই কৈছো কিন্তু তাক দেখাব বিচৰা নাই নহ'লে হ'ব পাৰে নেকি যে গোটেই পাৰ্লামেণ্টৰ ভিতৰত এনেকুৱা এটা ডাঙৰ কাণ্ড হৈ গ'ল আৰু তেওঁলোকৰ ওচৰত চিচিটিভি কেমেৰা নাই আচলতে আছে কিন্তু তাত যে তেওঁলোকৰ কথাবোৰ মিছা প্ৰমাণ হ'ব সেইকাৰণে তেওঁলোকে মুকলি কৰা নাই এফালে কংগ্ৰেছৰ ধাৰাবাহিক প্ৰতিবাদ আৰু আনফালে প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা এইবাৰ ৰাজভৱনৰ সমীপত 163 BNS ধাৰা জাৰি কৰা হৈছে 1 কিলোমিটাৰ ব্যাসাৰ্ধজুৰি অঞ্চলত 163 BNS জাৰি থাকিব প্ৰতিবাদ আন্দোলন ৰোধ কৰিবলৈ 163 ধাৰা প্ৰযোজ্য কৰা হৈছে ৰাজভৱনৰ সমীপত উলিয়াব নোৱাৰিব অনুমতিবিহীন কোনো ৰেলী উল্লেখযোগ্য যে বিগত সপ্তাহত ৰাজভৱনত কংগ্ৰেছে সাব্যস্ত কৰিছিল প্ৰতিবাদ যি প্ৰতিবাদত মৃদুল ইছলাম নামৰ এগৰাকী কংগ্ৰেছ নেতাৰ মৃত্যু হৈছিল আৰু তাৰ পিছতে দিছপুৰত 163 ধাৰা জাৰি কৰা হৈছিল কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচী আৰু সেই কাৰ্যসূচী বলপূৰ্বকভাৱে দমন কৰিলে আৰক্ষী প্ৰশাসনে আৰু ইফালে গৌৰৱ গগৈৰ সমান্তৰালকৈ গোৱালপাৰাত সংবাদমেল পাতি ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনেও এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ দিলে যে বাবা চাহেব আম্বেদকাৰক যি তুচ্ছ তাচ্ছিল্য কৰিলে অমিত শ্বাহ ডাঙৰীয়াই ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব লাগে আৰু ইমিডিয়েটলি তেওঁ গৃহমন্ত্ৰীৰ পৰা পদত্যাগ কৰিব লাগে আৰু একেদৰে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নগাঁৱত এক সংবাদমেল সম্বোধন কৰি গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ দিলে হুংকাৰ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীজনে সংসদৰ মজিয়াত আনুষ্ঠানিকভাৱে যি মন্তব্য দিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সকলোৱে তাৰ ভীষণভাৱে আমি প্ৰতিবাদ কৰিছো আমি কংগ্ৰেছ দলৰ ফালৰ পৰা ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগ দাবী কৰিছো
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।